পৰ্বতজোৰাত মণ্ডল বিজেপি সংখ্যালঘু কোষৰ উপসভাপতিৰ বিৰুদ্ধে পত্নী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মণ্ডল বিজেপিৰ পৰ্বতজোৰা সংখ্যালঘু কোষৰ উপসভাপতি মিজানুৰ ৰহমানৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পত্নী আমিনা বিবিয়ে। ইতিমধ্যে পত্নী নিৰ্যাতনৰ অভিযোগত বগৰীবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মিজানুৰ ৰহমানৰ বিৰুদ্ধে। অভিযোগ মতে পৰকীয়া প্ৰেমত পৰি নিজ পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিছে স্বামী মিজানুৰ ৰহমানে। প্ৰতিদিনে মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপিত কৰে পত্নী আমিনা বিবিয়ে। স্বামীয়ে অত্যাচাৰ কৰে ৰাতি দিনে। আসমা বিবিৰ লগত ঘূৰি ফুৰি ল'ৰা ছোৱালীক ঘৰত উঠিব নিদিয়ে, ঘৰত পৰা খেদি দিয়ে, কয় তোক 5 লাখ টকা দিম, তই এতিয়া যা আসমাক লৈ ঘৰ সংসাৰ কৰি খাম। সংসাৰ কৰি খাবৰ পাং না নাপাং মোক দিনে ৰাতি মাৰি থাকে। হিমন্ত বিশ্ব শৰ্মা হয় ওচৰত মই আহ্বান জনালোঁ নাৰী নিৰ্যাতনৰ উচিত বিচাৰ লাগে। ৰাজনীতি কৰে বিজেপি প্ৰেচিডেণ্ট, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মিজানুৰ ৰহমান ৰানিং চলি আছে পৰ্বতজোৰাৰ। সংখ্যালঘু কোষৰ আপুনি এতিয়া কি কৰিছে? এতিয়া মই থানাৰ ওচৰত ইজাহাৰী দিছোঁ যে ঘৰত মোৰ ল'ৰা ছোৱালীক লৈ মই শান্তিভাৱে থাকিম। পিট কৰিছে কালি সময় 11টাৰ সময়ত, কয় ঘৰত যা ল'ৰা ছোৱালী লৈ, মোৰ ঘৰত তই নাথাকিবি। কেইজন ল'ৰা ছোৱালী? ল'ৰা হ'ল এটা, ছোৱালী এজনী, তাইক এডমিশ্যন কৰা নাই আজমল কলেজত। মই টেকা দিব চাইছোঁ, তাইক নপঢ়াই বুলি কৈ ঘৰ তালা মাৰি ছোৱালীক বাহিৰত ওলাই দিয়ে। আৰু ল'ৰাটোতো জোনাপালিৰ গাড়ী চলাই আছে, ঘৰত উঠিব নিদিয়ে। ল'ৰাটোক টিফিন বাটিত অলপ ভাত দিছোঁ দেই, মোৰ হাতত ধৰি পাঁৱত এনেকৈ ধৰিছে, পাৰে ধৰি মোৰ ভৰিত মাৰিছে, মূৰত মাৰিছে, মাৰি ঘৰৰ পৰা খেদি দি ঘৰত তালা মাৰিছে। ছোৱালীজনীৰ নাম আসমা খুটি বাগৰা। আপোনাৰ ঘৰ ক'ত? চাদাগুৰি পাৰ্ট 1। পৰ্বতজোৰাৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।